খালি কৰিলে ৰূপজ্যোতি কুৰ্মীৰ কথা আমি ক'বলৈ লৈছোঁ। মৰিয়নি সমষ্টিৰ বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিধানসভাৰ মজিয়াত অসভ্যালি কৰিলে। তাৰ পাছত বিধানসভাৰ মজিয়াত অসভ্যালি কৰাৰ পৰৱৰ্তী সময়ত এবাৰ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ধমক দিছে ৰূপজ্যোতি কুৰ্মীক। কেৱল সিমানেই নহয়, সংস্কাৰক ধৰি ৰূপজ্যোতি কুৰ্মীৰ সংস্কাৰক লৈ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই মন্তব্য কৰিছে। দিলীপ শইকীয়াই কেৱল সিমানেই কোৱা নাই, দিলীপ শইকীয়াই ৰূপজ্যোতি কুৰ্মীক কি কৰিবলৈ আহ্বান জনালে সেয়াও সংবাদ মাধ্যমৰ আগত সন্মুখত ক'লে। কেৱল সিমানেই নহয়, ৰূপজ্যোতি কুৰ্মীয়ে বিধানসভাৰ মজিয়াত অসভ্যালি কৰাৰ পিছত বিধানসভাৰ চৌহদতো বেয়া আচৰণ দেখুৱাইছিল বিধায়কৰ প্ৰতি, আৰু সেইগৰাকী ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ধমক খাই এতিয়া পানীত পৰা মেকুৰীৰ দৰে হৈ আছে। এই মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছোঁ, মৰিয়নি সমষ্টিৰ বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী এবাৰ ধমক খাইছে। এবাৰ ধমক খাইছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ ধমক খাইছে ৰূপজ্যোতি কুৰ্মীয়ে। মৰিয়নি সমষ্টিৰ বিজেপিৰ বিধায়ক, উল্লেখ যে কংগ্ৰেছৰ পৰা আমদানি হোৱা এইগৰাকী বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী এটা সময়ত নিজকে কংগ্ৰেছৰ ৰক্ত শিৰে শিৰে থকা বুলি উল্লেখ কৰা সেইগৰাকী ৰূপজ্যোতি কুৰ্মীয়ে কেনেদৰে ইয়াৰ পূৰ্বতে কেনেকুৱা আচৰণ কৰিছে বিধানসভাৰ মজিয়াত কংগ্ৰেছত থকাৰ সময়ত সকলোৰে মনত আছে, আৰু বিজেপিলৈ অহাৰ পিছতো নিজৰ সেই স্বভাৱ আৰু আচৰণ সলনি কৰিব নোৱাৰিলে মৰিয়নি সমষ্টিৰ বিজেপিৰ বিধায়ক এইগৰাকী ৰূপজ্যোতি কুৰ্মীয়ে। আৰু বিভিন্ন ক্ষেত্ৰত ৰূপজ্যোতি কুৰ্মীক বিজেপিয়ে সহ্য কৰাৰ পিছত এইবাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সহ্য নকৰিলে, ধমক দিলে। বিধানসভাৰ মজিয়াত অধ্যক্ষই যিটো কাম কৰিব নোৱাৰিলে, অধ্যক্ষই যিটো কাম কৰাৰ প্ৰয়োজন আছিলে, বিধানসভাৰ মজিয়াত অধ্যক্ষই ৰূপজ্যোতি কুৰ্মীক সদনৰ পৰা নিলম্বন কৰিব লাগিছিলে, কিন্তু কেৱল মাত্ৰ বিজেপিৰ বিধায়ক হোৱাৰ বাবে, অসভ্যালি আচৰণ কৰাৰ বাবে বিধানসভাৰ মজিয়াত থাকিবলৈ পোৱা ৰূপজ্যোতি কুৰ্মীৰ সেই বিষয়টোৱে অসম বিধানসভাক কোন দিশেৰে লৈ গ'ল সেয়াও ভাবিবলৈ বাধ্য হ'ল। যিটো সময়ত বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব কিমান সেয়া সকলোৱে জানে। সেই সময়ত উপাধ্যক্ষ নুমল মমিন অধ্যক্ষৰ আসনত আছিল। উপাধ্যক্ষ নুমল মমিনে সেই সময়ত নিজৰ স্থিতি প্ৰকাশ কৰিব নোৱাৰিলে। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে অসমৰ জনতাৰ সন্মুখত বিধানসভাৰ মজিয়াত এগৰাকী বিধায়কে অভব্য আচৰণ কৰাৰ পিছত সেই বিধায়কগৰাকীক বিধানসভাৰ পৰা বহিষ্কাৰ নকৰি যেনেকুৱা নজিৰ ৰাখিলে, তাৰ পিছত এইবাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই অৱশেষত এই বিষয়টোৰ গুৰুত্ব বুজি ধমক দিছে ৰূপজ্যোতি কুৰ্মীক আৰু সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে। ইতিমধ্যে বিজেপিয়ে ৰূপজ্যোতি কুৰ্মীলৈ এখন বিশেষ পত্ৰও দিছে। দিলীপ শইকীয়াই কি মন্তব্য কৰিছে সেই মন্তব্য শুনাব বিচাৰিছোঁ। কোনো ৰাজনৈতিক দলৰ বিধায়ক বা সাংসদৰ ক্ষেত্ৰত এনেধৰণৰ আচৰণ শোভা নাপায়, আৰু ৰূপজ্যোতি কুৰ্মীৰ যোৱা 21 তাৰিখৰ বিধানসভাত যি আচৰণ, এই আচৰণটো অসমৰ ৰাইজে বেয়া পাইছে প্ৰথম কথা। আৰু বেয়া পোৱা কাম কোনো প্ৰতিনিধি, জনপ্ৰতিনিধি বা কোনো দলৰ কাৰ্যকৰ্তাক কৰিব নালাগে। গতিকে মই ভাবোঁ যে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই তেখেতে কৰা কামৰ অনুশোচনা নিশ্চয় কৰিব, আৰু অনাগত দিনত যাতে এই ধৰণৰ আচৰণ নকৰে তাৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি হিচাপে তেওঁক আমি নিৰ্দেশনা প্ৰদান কৰিছোঁ। আচলতে তেওঁ এজন প্ৰতিষ্ঠিত ৰাজনীতিবিদ, ক'ব গ'লে 4বাৰকৈ তেখেত বিধায়ক। সদনৰ আসনৰ পৰা বিভিন্ন ধৰণে বাক বিতণ্ডা হয় বা বিতৰ্কত ভাগ লয় বা বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে। আমিও সদন পৰিচালনা কৰি আছোঁ। লোকসভাত যেতিয়া আমি দেখোঁ, যেতিয়া মানুহৰ যেতিয়া কিবা বিষয় লৈ প্ৰতিবাদ আহে তেতিয়া ৱেললৈ গৈ প্ৰতিবাদ কৰাৰ পৰম্পৰা আছে। অধ্যক্ষৰ আসনৰ সন্মুখত গৈ প্ৰতিবাদ কৰিব পাৰে, কিন্তু এজন সতীৰ্থ বিধায়কৰ সন্মুখত গৈ এনেধৰণে আচৰণ কৰাটো সংসদীয় পৰম্পৰাৰ পৰিপন্থী। গতিকে মই ভাবোঁ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই অনাগত দিনত এই বিষয়টো নিশ্চিতভাৱে মনত ৰাখি তেওঁৰ আচৰণ যাতে ৰাইজে ভাল পায় সেই ধৰণৰ আচৰণ তেওঁ কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰিব। আচলতে মানে গোটেই বাওঁপন্থী যিটো বিচাৰ, সেই বাওঁপন্থী বিচাৰৰ ওপৰত এটা ডাঙৰ প্ৰচণ্ড আঘাত। আচলতে মনোৰঞ্জন তালুকদাৰ কেৱল এজন বিধায়কেই নহয়, তেওঁ এজন জনপ্ৰতিনিধি আৰু বাওঁপন্থী চিন্তাৰ তেওঁ এজন
মানে বাহক। যেতিয়া বাওঁপন্থী চিন্তাৰ বাহকে যেতিয়া টেলিফোন যোগে হেভি মাল বিচাৰে, গতিকে ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কথা একো হ'ব নোৱাৰে। আমি ইয়াক তীব্ৰ নিন্দা কৰিছোঁ। মই ভাবোঁ অসম বিধানসভাত তেওঁৰ বিৰুদ্ধে ভৰ্ৎসনা প্ৰস্তাৱ আহিব লাগে। কাৰণ এই ধৰণৰ দুৰ্নীতি বিৰোধী যিটো আমাৰ অৱস্থান, শূন্য সহনশীলতা দুৰ্নীতিৰ বিৰুদ্ধে, সেই ক্ষেত্ৰত বাওঁপন্থীসকলে কয় এটা আৰু কৰে এটা যেন অনুমান হৈছে। গতিকে কথনি আৰু কৰনি মে ফাৰাক সাফ সাফ দিখাই দে ৰহা है। इसलिए সেইকাৰণে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই তেখেতে কৈছে এইটো মোৰ ভইচ নহয়। তেখেতে বিধানসভাৰ অধ্যক্ষৰ হাতত মানে আমাৰ ফৰেনচিক লেবৰেটৰীত বিধানসভাৰ অধ্যক্ষই প্ৰেৰণ কৰক গোটেই বিষয়টো। দুধ কা দুধ পানী কা পানী হৈ যাব। আৰু যদি তেওঁ ভইচ হয়, নিশ্চিতভাৱে তেওঁৰ বিৰুদ্ধে এটা যিটো সদনৰ পৰম্পৰা আছে, এই পৰম্পৰা অনুসৰি তেওঁৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মই বিধানসভাৰ অধ্যক্ষ